নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক থাইলেণ্ডৰ ৰিভাৰ ক্ৰুজৰ যাত্ৰাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপুনি বাৰু থাইলেণ্ডলৈ আহিম বুলি ভাবিছে নেকি? তেনেহ'লে চাও পাহাৰীয়া ৰিভাৰ ক্ৰুজলৈ কিন্তু নোযোৱাকৈ নাথাকিব দেই। চাও পাহাৰীয়া থাইলেণ্ডৰ এখন নদীৰ নাম আৰু এই নদীখনতেই বিভিন্ন ৰিভাৰ ক্ৰুজ চলে। ক্ৰুজসমূহ বিশেষকৈ ৰাতি চলে আৰু ইয়াত ডিনাৰৰ ব্যৱস্থা থাকে। আপোনালোকে অনলাইন যোগে বা ইয়ালৈ আহি আপুনি টিকেটসমূহ বুক কৰিব পাৰে। এই ক্ৰুজত 2 ঘণ্টাৰ বাবে যাত্ৰা কৰা হয়। সমগ্ৰ বেংকক চিটিখন এপাক ঘূৰাই অনা হয়। আপুনি দেখিছে ইয়াত বিভিন্ন দেশৰ যাত্ৰীসকল আহি উপস্থিত হয় আৰু বিভিন্ন দেশৰ বিভিন্ন গানসমূহ বজোৱা হয়। কি সুন্দৰভাৱে খোৱা বস্তুসমূহ ৰখা হৈছে আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, ইয়াত ৱাইনৰ ব্যৱস্থাও থাকে, এখন বাৰো থাকে আৰু এই যাত্ৰাত আপুনি বেংকক চিটিৰ বিভিন্ন মন্দিৰ, ওখ ওখ অট্টালিকা, এয়া চাওক আমি দলঙৰ তলেৰে কেনেকৈ পাৰ হৈ গৈছোঁ। ইটো পাৰৰ পৰা সিটো পাৰলৈ বিভিন্ন দলঙেৰে সংযোগ কৰি ৰাখিছে আৰু ধুনীয়া ধুনীয়া অট্টালিকাবোৰ, শ্বপিং মলবোৰ, নদীখনৰ দুই পাশে বেংকক চহৰত থকা ধুনীয়া অট্টালিকাবোৰ এই ক্ৰুজখনৰ পৰা সুন্দৰভাৱে দেখা পোৱা যায়। এক নান্দনিক দৃশ্য ইয়াৰ পৰা দেখা যায়। লাইটেৰে যেন জিলিকি আছে গোটেই বেংকক চিটিখন। ধুনীয়া ধুনীয়া গান বাজি থাকে, সকলোৱে নাচি থাকে। আমিও কিন্তু ননচাকৈ থকা নাই দেই, আমিও পূৰা নাচিছোঁ। এয়া চাওক, শেষত সকলোৱে নাচিছে, সকলোৱে গাইছে, ফূৰ্তি কৰিছে। সঁচাই খুব ভাল লাগে।